মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠ আৰম্ভ কৰিম সমাজ বিজ্ঞানৰ। তোমালোকৰ সমাজ বিজ্ঞানত 4টা পাঠ আছে। প্ৰথম পাঠটো হৈছে হিষ্টৰী পাঠ, তাৰপিছত আছে জিঅ'গ্ৰাফী পাঠ, তাৰপিছত পলিটিকেল সায়েন্স এণ্ড ইকনমিক্স। এই 4টা পাঠ আছে বিষয়। তাৰমানে এতিয়া 6 মাইলত কি লাগিব সেইটো তোমালোকে চিন্তি ল'বা। হিষ্ট্ৰী চেপ্টাৰৰ যিটো 1 নম্বৰ আছে ইণ্ডিয়া পাৰ্টিশ্যন অফ বেংগল স্বদেশী মুভমেণ্ট, এইটোত আহিব 15 মাৰ্ক আহিব। দ্বিতীয় ইউনিট ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট, এইটোৰ পৰা আহিব 15 মাৰ্ক আহিব। 3 ইউনিট নম্বৰ 3 আসাম এণ্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰাৰিয়ান ৰিভলিউশ্যনছ, 10 মাৰ্ক। টোটেল 15, 15, 30 আৰু 10, 40 মাৰ্ক আহিব। নেক্সট ছেকশ্যনটো হৈছে জিঅ'গ্ৰাফী ছেকশ্যন। জিঅ'গ্ৰাফী ছেকশ্যনৰ তাৰে 1 নম্বৰ ইউনিটটো লাগিব ইকনমিক জিঅ'গ্ৰাফী, ইয়াৰ পৰা আহিব 15 মাৰ্ক আহিব। ইউনিট নম্বৰ 2 এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ, ইয়াৰ পৰা আহিব 15 মাৰ্ক, টোটেল 30 মাৰ্ক আহিব। ছেকশ্যন 3 পলিটিকেল ছায়েন্সৰ তাৰে 1 নম্বৰ ইউনিটটো লাগিব ইণ্ডিয়ান ডেম'ক্ৰেচি, 10 মাৰ্ক আহিব। আৰু ইকনমিক্সৰ পৰা আহিব মানি এণ্ড বেংকিং, ইয়াৰ পৰা 10 মাৰ্ক আহিব। টোটেল 90 মাৰ্ক থাকিব। আৰু বাকী 10 মাৰ্কটো থাকিব ইণ্টাৰনেল এছেছমেণ্ট, এইটো প্ৰজেক্ট, এইটো কিবা কিবি এনেকৈ মিলি 100 মাৰ্ক হ'ব টোটেল। এতিয়া আমি পলিটিকেল ছায়েন্সৰ এটা পাঠ আমি আৰম্ভ কৰিম। তোমালোকে জানা যে কেতিয়াই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল? য়েছ, 1947 চনৰ 15 আগষ্ট তাৰিখে, এইটো আমি সকলোৱে জানো। মোৰ দ্বিতীয় কুৱেশ্যনটো হ'ল পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান কোনখন? য়েছ, ভাৰতবৰ্ষৰ সংবিধানখনেই পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল সংবিধান। যি সময়ত প্ৰথম ৰচনা কৰা হৈছিলে সেই সময়ত ইয়াত আছিল 395টা অনুচ্ছেদ, 22টা অধ্যায় আৰু 9টা অনুসূচী আছিলে। কিন্তু ভাৰতবৰ্ষৰ সংবিধানখন কেইবাবাৰো সংশোধন হৈ আছে আৰু সংশোধন হোৱাৰ প্ৰতি ইয়াৰ অনুচ্ছেদৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে প্ৰথম যি 395টা অনুচ্ছেদ আছিল, এতিয়া আৰু এই 395টা অনুচ্ছেদতে সীমাবদ্ধ থকা নাই, ইয়াৰ উপৰিও বহুত অনুচ্ছেদ বাঢ়ি বাঢ়ি গৈছে। মোৰ তৃতীয় কুৱেশ্যনটো হৈছে আমাৰ ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছে? কোৱাচোন তোমালোকে। ৰাইট, 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে। সেইকাৰণে 26 জানুৱাৰীৰ দিনটো আমাৰ ভাৰতবৰ্ষত কি দিৱস হিচাপে পালন কৰা হয়? য়েছ, গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। গতিকে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ভালদৰে পৰিচালনা হ'ব লাগিলে এখন লিখিত সংবিধান থাকিব লাগিব। আমাৰ ভাৰতবৰ্ষৰ এখন লিখিত সংবিধান আছে, যিখন সংবিধানৰ আৰম্ভণিটো কেনেকৈ সংবিধান এখন ৰচনা কৰিলে সেই সম্পৰ্কত আজি আলোচনা কৰিম। তোমালোকৰ সমাজ বিজ্ঞানৰ 3য় খণ্ডৰ এটা টপিকৰ জৰিয়তে, টপিকটোৰ নাম হৈছে ভাৰতীয় গণতন্ত্ৰ। যে তোমালোকে জানা এটা কথা, অলপ আগতে কৈছাও যে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে। কিন্তু তাৰে কিছু বছৰ আগতে, অৰ্থাৎ 1945 চনৰ ইংলেণ্ডত যিবিলাক ইংৰাজী আমাক শাসন কৰি আছিল, তেওঁলোকৰ দেশ ইংলেণ্ডত শ্ৰমিক দলে চৰকাৰ গঠন কৰিলে 1945 চনত। আৰু এই শ্ৰমিক দলে
ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ কাৰণে মনোনিৱেশ কৰিছিল, ভাৰতবৰ্ষক স্বাধীনতা দিবলৈ ইচ্ছা কৰিছিল। গতিকে স্বাধীন ভাৰতৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে এখন সংবিধানৰ প্ৰয়োজনীয়তা তেওঁলোকে উপলব্ধি কৰিছিল আৰু সংবিধান এখন ৰচনাৰ কাৰণে, ইয়াৰ পৰিৱেশ সৃষ্টিৰ কাৰণে ভাৰতলৈ ইংলেণ্ডৰ মন্ত্ৰীসভাৰ মন্ত্ৰী 3জনক পঠাই দিছিল, কেবিনেট মন্ত্ৰী 3জনক পঠাই দিছিল। আৰু সেইকাৰণে আমি এই মিছনটোক, এই 3জন মন্ত্ৰীৰ যিটো মিছন, এই মিছনটোক আমি কেবিনেট মিছন বুলি অভিহিত কৰিছোঁ। এই কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনৰ মাৰ্চ মাহত। কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত। এই কেবিনেট মিছন ভাৰতলৈ আহি চিন্তা চৰ্চা কৰিছিল কেনেকৈ ভাৰতত এখন সংবিধান প্ৰস্তুত কৰিব পৰা যায়। তাৰ বিভিন্ন চিন্তা চৰ্চা কৰি পেলাই এখন সংবিধান সভা গঠন কৰিলে আৰু সেই সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে এই সংবিধান সভাৰ খনত সভাপতিত্ব কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহাই। যে এইটো পৰীক্ষাত আহি থাকে, মাল্টিপল চইচ কুৱেশ্যনত এই প্ৰশ্নটো সঘনে আহি থাকে। গতিকে তোমালোকে মনত ৰাখিবা যে এই সংবিধান সভাৰ প্ৰথম যিখন বৈঠক বহিছিল, প্ৰথম বৈঠকখনত সভাপতিত্ব কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহাই। সেই সভাতেই এখন স্থায়ীভাৱে সংবিধান সভা গঠন কৰিছিল আৰু সেই সংবিধান সভা অৰ্থাৎ স্থায়ী সংবিধান সভাৰ সভাপতি হিচাপে বা অধ্যক্ষ হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক বাছনি কৰিছিল। অৰ্থাৎ আমি মনত ৰাখিব লাগিব সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সেই সভাত বিভিন্ন বিষয়ত আলোচনা হৈছিল সংবিধানৰ ওপৰত। আৰু এখন খচৰা সমিতি, খচৰা সমিতি মানে কি, আমি কেতিয়াবা কিবা ভাল দৰখাস্ত পাতি লিখিলে আৰম্ভণিতে আমি মানে বেয়া কাগজত মানে লিখি লওঁ, এইটো যিটো আমি খচৰা, ইংৰাজীত ড্ৰাফ্ট বুলি কয়। গতিকে আমাৰ ভাৰতৰ মূল যিখন সংবিধান, মূল সংবিধানখনৰ প্ৰস্তুতৰ আগতে এখন খচৰা সমিতি গঠন কৰিছিল। খচৰা সমিতিয়ে পৃথিৱীৰ 5খন দেশৰ সংবিধান অধ্যয়ন কৰিছিল। ইংলেণ্ডৰ সংবিধান, আমেৰিকা, ছভিয়েট ৰাছিয়া, কানাডা, ছুইজাৰলেণ্ড আদি 5খন দেশৰ সংবিধান আনি গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু আমাৰ দেশৰ লগত যাতে খাপ খাব পাৰে তাৰ কাৰণে প্ৰয়োজনীয় নীতি নিৰ্দেশনা কিছুমান ড্ৰাফ্ট কৰিছিল আৰু যিবিলাক আমাৰ দেশৰ লগত খাপ নোখোৱা বিধৰ সেইবিলাক এৰাই চলিছিল। অৰ্থাৎ খচৰা এখন সমিতি গঠন কৰিছিল। এই খচৰা সমিতিখনৰ সভাপতি হিচাপে বাছনি কৰিছিল B.R. আম্বেদকাৰক, ডক্টৰ B.R. আম্বেদকাৰ। আৰু এই খচৰা সমিতিৰ সদস্য আছিল 7জন, তোমালোকে ইয়াত চাই ল'বা। আৰু এই সদস্যকেইজনৰ নাম মনত ৰাখিবা যাতে মাল্টিপল চইচ কুৱেশ্যন আহিলে ইয়াৰ লগত জড়িত থকা মাল্টিপল চইচ কুৱেশ্যন আহিলে ধুনীয়াকৈ উত্তৰ কৰিব পৰা। সংবিধান খচৰা সমিতিৰ সদস্যসকল আছিল ডক্টৰ B.R. আম্বেদকাৰ, তেখেত সভাপতি আছিল, N. গোপালস্বামী আয়েঙ্গাৰ, আজাদী কৃষ্ণস্বামী আয়াৰ, K.M. মুন্সী, সৈয়দ মহম্মদ সাদুল্লাহ, N. মাধৱ ৰাও, D.P. খৈতান। এই 7জন সদস্যৰ দ্বাৰা খচৰা সমিতিখন গঠন কৰা হৈছিল। এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অক্লান্ত প্ৰচেষ্টা, অক্লান্ত পৰিশ্ৰম কৰি
এই বিভিন্ন দেশৰ সংবিধানবিলাক অধ্যয়ন কৰি তেখেতসকলে ভাৰতবৰ্ষৰ বাবে উপযোগীকৈ এখন সংবিধান ৰচনা কৰিছিল আৰু এই খচৰা সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে স্থায়ী কমিটিৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত অৰ্পণ কৰিছিল আৰু সিদিনাখনেই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ প্ৰদান কৰিছিল। তেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক সংবিধানখন স্বীকৃতি লাভ কৰিছিল। অৱশ্যে কিন্তু সিদিনাৰ পৰা আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হোৱা নাছিল। কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা আৰু সেইকাৰণে তোমালোকে জানা 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু এই 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে আমাৰ দেশখন কেনেকৈ পৰিচালিত হৈছিল যে ইংৰাজবিলাকে আমাৰ ভাৰতবৰ্ষত কেইবাবাৰো আইন প্ৰণয়ন কৰিছিল। কিছুমান আইনৰ নাম আছিল ভাৰত শাসন আইন, চনবিলাক তলত উল্লেখ কৰা আছিলে, লগত আছিল উল্লেখ কৰা। গতিকে 1935 চনৰ ভাৰত শাসন আইন অনুসৰিহে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পৰা 1950 চনৰ 26 জানুৱাৰী দিৱসলৈ দিনটোলৈকে 1935 চনৰ ভাৰত শাসন আইন অনুসৰি পৰিচালিত হৈছিল। এতিয়া আমি যিখিনি আলোচনা কৰিলোঁ এইখিনিৰ ওপৰত তোমালোকক মই দুটামান কুৱেশ্যন কৰিম। প্ৰথম কথা হ'ল যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কিমান তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে? হয়, 1950 চনৰ 26 জানুৱাৰীৰ পৰা। মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে সংবিধান সভাৰ প্ৰথম যিখন সভা বহিছিল সেই সভাত কোনে সভাপতিত্ব কৰিছিল? ডক্টৰ সচ্চিদানন্দ সিনহা। মোৰ তৃতীয় প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু মোৰ শেষৰটো প্ৰশ্ন হ'ল যে খচৰা সমিতিখনৰ সংবিধানৰ খচৰা সমিতিখনৰ অধ্যক্ষ কোন আছিল বা সভাপতি কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। এইবিলাক তোমালোকে ভালধৰণে লিখি ল'ব লাগিব। এইবিলাক মাল্টিপল চইচ কুৱেশ্যন হিচাপে দি থাকে। তোমালোকে দুটামান কথা আৰু জানি লোৱা যে আমি যিটো চেপ্টাৰ আৰম্ভ কৰিবলৈ লৈছোঁ ৰাজনীতি বিজ্ঞান পাৰ্টৰ, চেপ্টাৰটোৰ নাম হৈছে ভাৰতীয় গণতন্ত্ৰ। ভাৰতীয় গণতন্ত্ৰ এই চেপ্টাৰটোৰ তোমালোকে জ্ঞানৰ কাৰণে খুব ভালকৈ অধ্যয়ন কৰিব লাগিব। কিন্তু আমি পৰীক্ষাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব যে পৰীক্ষাত ব্লু প্ৰিণ্ট মতে এই চেপ্টাৰটোৰ পৰা টোটেল 5 মাৰ্ক আহে। 5 মাৰ্কৰ 1 মাৰ্ক থাকে মাল্টিপল চইচ কুৱেশ্যন আৰু এটা থাকে 4 মাৰ্কৰ কুৱেশ্যন এটা থাকে। এই 4 মাৰ্কৰ কুৱেশ্যনটো এইটো আণ্ডাৰষ্টেণ্ডিং, তাৰমানে ষ্টুডেণ্টবিলাকে বুজি পেলাই লিখিব লাগিব। 4 মাৰ্কৰ আমাৰ পৰীক্ষাত মেট্ৰিক পৰীক্ষাত বাৰে বাৰে আহি আছে যে 1 মাৰ্কৰ আহে মাল্টিপল চইচ কুৱেশ্যন আৰু এটা আহে 4 মাৰ্কৰ কুৱেশ্যন। গতিকে আমি জ্ঞানৰ কাৰণে গোটেই চেপ্টাৰৰ গোটেই বিষয়খিনি ভালধৰণে বুজি ল'ব লাগিব। যদিও আমি পৰীক্ষাৰ কাৰণে আমি এনেদৰে সাজু হ'ব লাগিব যে এটা চাব লাগিব আমি মাল্টিপল চইচ কুৱেশ্যন আৰু এটা চাব লাগিব আমি 4 মাৰ্কৰ মানে কুৱেশ্যন এটা আমি ভালধৰণে এনচাৰ কৰিব পাৰিব লাগিব। এটা মাল্টিপল চইচ কুৱেশ্যনৰ ভিতৰত মই শৰ্টকে দিছোঁ কেবিনেট মিছন অলপ আগতে আলোচনা কৰা কুৱেশ্যন কেইটাই
কেবিনেট মিছন ভাৰতলৈ আহিছিল এইটো মনত ৰাখিব লাগিব কিমান চনত আহিছিল এইটো আমি মনত ৰাখিব লাগিব কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনত গতিকে এইটো আমি মনত ৰাখিব লাগিব আমাৰ চাৰিটা দিব অপশ্যন এটা দিব 1946 চনৰ 46 চনত আহিছিল বাকি তিনিটা বেলেগ বেলেগ দিব গতিকে আমি যেতিয়া শুদ্ধ উত্তৰটো জানি লম যে কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনত আমি সেইটো মনত ৰাখিলে আমি বাকি তিনিটা যি দিলেও আমাৰ কোনো অসুবিধা নহয় আমি ধুনীয়াকৈ এনসাৰ কৰিব পাৰিম তাৰ পিছত প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল তোমালোকে জানা এইটো কিমান চনৰ পৰা 1950 চনৰ 26 জানুৱাৰীৰ পৰা তাৰ পিছত লিখি লোৱা তোমালোকে এনেদৰে লিখি ল'লে এটা লাভ হ'ব কি যে এবাৰ লিখি ল'লে 10 বাৰ পঢ়াৰ সমান মনত থাকে আৰু এনেকুৱা ইম্পৰ্টেণ্ট চনবিলাক ইম্পৰ্টেণ্ট কথাবিলাক তোমালোকে যদি লিখি লিখি অধ্যয়ন কৰা তেতিয়া তোমালোকে বেছি দিনলৈ মনত থাকিব আৰু তেনেকৈ অধ্যয়ন কৰাটো বেছি এফেক্টিভ সেইকাৰণে ইম্পৰ্টেণ্ট কথাবিলাক তোমালোকে এনেদৰে লিখি লিখি অধ্যয়ন কৰিবা তেতিয়া বেছি দিনলৈ মনত থাকিব আৰু পৰীক্ষাত তৎক্ষণাতে মনলৈ আহিব মোৰ তাৰ পিছৰ প্ৰশ্নটো হ'ল যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰথম প্ৰৱৰ্তন হৈছিল কোন দেশত নিশ্চয় ইয়েছ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তাৰ পিছৰ প্ৰশ্নটো হ'ল যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় কোনখন দেশক কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি হয় হয় আমেৰিকা যুক্তৰাষ্ট্ৰ কয় সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল 1946 চনৰ 9 ডিচেম্বৰ গতিকে এই কথাবিলাক লিখি ল'ব তোমালোকে তাৰপিছত দিছোঁ সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল কোনে কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহা এইটো 2018 চনত আহিছিলে এইটো 2018 চনত এইটো মাল্টিপল চইচ কুৱেশ্যনত আহিছে তাৰপিছত এইটো লিখি ল'ব আকৌ সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ গতিকে আৰম্ভণিৰ পৰা ইয়ালৈকে আমাৰ 1 মাৰ্কৰ এটা প্ৰশ্ন আহে যেটো আমি মাল্টিপল চইচ বুলি কওঁ এই মাল্টিপল চইচ কুৱেশ্যন গোটেই প্ৰশ্নখনত 10টা আহিব আৰু তাৰে ভিতৰত এটা হৈছে ভাৰতীয় গণতন্ত্ৰ এই চেপ্টাৰটোৰ পৰা এটা আহিব আমি ইয়াৰ পিছত আগবাঢ়িম সংবিধানৰ প্ৰস্তাৱনা সম্পৰ্কে ইংৰাজীত এইটো প্ৰিএম্বল বুলি কয় এইখিনিৰ ভিতৰত তোমালোকৰ কিবা প্ৰশ্ন কৰিবলৈ আছে নেকি বাৰু যদি আছে প্ৰশ্ন কৰিব পাৰা আৰু যদি নাই আমি অলপ পিছলৈ আগবাঢ়িছোঁ নাই ঠিক আছে তোমালোকে ঘৰত ভালকৈ পঢ়িবা ঘৰত ভালকৈ অধ্যয়ন কৰিলে বুজি পাবা আৰু যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে মোক সুধিবা মোক ফোন কৰিও সুধিব পাৰিবা অসুবিধা একো নাই আৰু যদি নাই তেতিয়াহ'লে আমি পিছৰ টপিকটোলৈ আগবাঢ়িব পাৰোঁ পিছৰ টপিকটো হৈছে সংবিধানৰ আদৰ্শ যে আমাৰ ভাৰতীয় সংবিধানত এটা প্ৰস্তাৱনা আছে ইংৰাজীত প্ৰিএম্বল বুলি কয় এই প্ৰস্তাৱনাটো কিন্তু ভাৰতীয় সংবিধানৰ ভিতৰৰ বস্তু নহয় এইটো সংবিধানৰ আৰম্ভণিতে থকা বস্তু আৰু আমাৰ ভাৰতীয় সংবিধানৰ এটা হৈছে বিশেষ বৈশিষ্ট্য হয়তো পৃথিৱীৰ বেলেগ দেশবিলাকত সংবিধানৰ আগত এনেকুৱা কোনো প্ৰস্তাৱনা নাই কিন্তু আমাৰ ভাৰতীয় সংবিধানৰ আৰম্ভণিতে এটা প্ৰস্তাৱনা আছে ইংৰাজীত প্ৰিএম্বল বুলি কয় আৰু এই প্ৰস্তাৱনাতে ভাৰতীয় সংবিধানৰ উদ্দেশ্য লক্ষ্য আদৰ্শ
দৰ্শন এইবিলাক লুকাই আছে। গতিকে মই এবাৰ পঢ়ি দিছোঁ, তোমালোকে চাই ল'বা। আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰিম আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ। যে এইটো হৈছে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা। এটা কথা ক'বই লাগিব, ইয়াৰ তলৰ যিটো বক্স আছে এই বক্সত লিখি দিছে, তাৰে আগতে ক'ব লাগিব এইটো কথা যে আমাৰ ভাৰতীয় সংবিধানখন এতিয়ালৈকে বহুবাৰ 93 বাৰতকৈ অধিকবাৰ সংশোধন কৰিছে আৰু এই সংশোধনীবিলাকৰে 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধানৰ 42তম সংশোধনত ইয়াত কেইটামান শব্দ নতুনকৈ সংযোজন কৰিছে। শব্দকেইটা হৈছে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য। এই শব্দকেইটা মূল যিটো প্ৰস্তাৱনা তাত নাছিলে, কিন্তু এইটো 76 চনৰ 42তম সংবিধান সংশোধনীৰ প্ৰস্তাৱনাত এইটো অন্তৰ্ভুক্ত কৰিছে আৰু এই শব্দকেইটাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। গতিকে আমি নেক্সট ক্লাছত আলোচনা কৰিম যে আমাৰ ভাৰতীয় সংবিধানত ভাৰতবৰ্ষত থকা কিছুমান গণতান্ত্ৰিক ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে। সেই ব্যৱস্থাবিলাকৰ বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম। গতিকে তোমালোকে ভালকৈ পঢ়িবা, কিবা বুজি নোপোৱা থাকিলে মোক সুধিবা, ফোন কৰি সুধিবলৈ পাৰিবা। গতিকে আমি নেক্সট ক্লাছত আলোচনা কৰিম। কি আলোচনা কৰিম? যে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এই শব্দবিলাকৰ ওপৰত আমি বহলাই আলোচনা কৰিম আৰু এইবিলাক হৈছে আমাৰ ভাৰতীয় সংবিধানত থকা ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা। এইবিলাকৰ বিষয়ে আলোচনা পিছত কৰিম। গতিকে আজি এৰিছোঁ। তোমালোকে ধন্যবাদ। থেংক ইউ ভেৰি মাছ।